নাই তাৰমানে এইটো আমাৰ হ'ল মানে আগৰ আমাৰ এইটো পৰম্পৰা হয় তাৰমানে আমাৰ এইটো বছৰে বছৰে হৈছে আজি আপোনাৰ 56 বছৰ হ'ল এইটো পূজা হৈ থকা তাৰমানে এইটো হ'ল আপোনাৰ হৰগুৰি পূজা বুলি কয় শিৱ আৰু পাৰ্বতীৰ যোনটো মিলন হৈছিল এইটোৰে মানে এইটো পূজা কৰাই হয় আমাৰ ইয়াতে তাতে আকৌ মানে আমাৰ বিভিন্ন ধৰণৰ আপোনাৰ নিয়ম নীতি আছে যেনেকুৱা ধৰক নীলপাত বুলি কয় সেনেকুৱা ফাৰ্ষ্টৰ পৰা আমি নীলপাত লৈ ঘূৰোঁ তাৰপিছত ঘৰে ঘৰে ঘূৰি পেলাই 7 দিন আমি উপবাসে মানে ঘূৰি থাকি পেলাই নিয়মত থাকি তাৰপিছত আমাৰ এইটো 7 দিন পিছত তাৰমানে এইটো মেলাটো হয় আৰু ইয়াতে বিশেষকৈ মানে ক'ব গ'লে ভোলে বাবাৰে চব মানে আপোনাৰ কিবা তেওঁৰে মানে খেলা নীলা বা আশীৰ্বাদ তেওঁৰে সেই গতিকে মানে তেওঁৰ মেলাখিনি জমে আৰু ইয়াতে দেখা পাওঁ আমি মানে এইটো মেলাত খালি মাত্ৰ আমি বুলি ক'লে এইটো ভুল হ'ব এইটো আমি বুলি নহয় এইটো আমাৰ ইয়াৰ জাগাত মানে বিভিন্ন জনগোষ্ঠী লৈ আৰু আপোনাৰ বিশেষকৈ মানে যিমান আমি সোণাতনি আছোঁ এই সোণাতনি চবে মানে বা শ্ৰদ্ধা কৰে সেইকাৰণে মানে চবে আগবাঢ়ি আহিছে বহুত ভাল লাগিছে এইটো মানে আমাৰ এইকাৰণে শিৱ মেলা বুলি কয় সেইখিনি আৰু চৰক মেলা বুলি কয় মোটামুটি অন্তত এনেওতো নহ'লেও আপোনাৰ 5,000 থেকে 6,000 হ'বই এনেকুৱাটো হৈছে মোটামুটি